আজি এই ভিডিঅ'টো ইম্পৰ্টেণ্ট ইডিয়ামছ এণ্ড ফ্ৰেজেছৰ ওপৰত লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ত ত্ৰিশটাকৈ ইম্পৰ্টেণ্ট ইডিয়ামছ এণ্ড ফ্ৰেজেছ ভালকৈ ডিছকাছ কৰিম এণ্ড দিছ উইল বি ভেৰি বেনিফিচিয়েল ফৰ ইয়ৰ আপকামিং ADRE এজ ৱেল এজ আদাৰ এক্সামছ ADREটো আমি জানোৱে চবতকৈ বেছি মাৰ্কছ চিলেবাছৰ এলট কৰিছে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ ওপৰত চ' আৰু এই ইডিয়ামছ এণ্ড ফ্ৰেজেছ ইংলিছ লেংগুৱেজৰ ভিতৰতে পৰে চ' ইয়াৰ পৰা কুৱেশ্যন অহাটো নিশ্চিত চ' আমি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক ফাৰ্ষ্ট ইডিয়ামটো হৈছে ডান্স টু ছামৱানছ টিউন ডান্স টু ছামৱানছ টিউনৰ মিনিংটো কি হ'ব ইয়াত অপশ্যনছ দিয়া আছে আৰ্গিউ উইথ আদাৰ্ছ অন পিটি ইছ্যুজ মানে সৰু সৰু কথাতে বেলেগৰ লগত আৰ্গিউ কৰা নে অপশ্যন বি ডিলে ইন মেকিং ডিচিশ্যনছ নে অপশ্যন চি টু ডু what others want you to do বেলেগে যিধৰণে বিচাৰে সেইধৰণে কাম কৰা নে বি এনগেজড ইন এন এনাৰ্জেটিক এক্টিভিটি এটা এনাৰ্জেটিক এক্টিভিটিত এনগেজ হৈ থকা কোনটো হ'ব ইয়াৰ মিনিং চ' ডান্স টু ছামৱানছ টিউনৰ মিনিংটো হৈছে মানে বেলেগৰ ইচাৰাত নাচা মিনিংটো হৈছে বেলেগে যি বিচাৰে সেইধৰণে কাম কৰাটো চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডু what others want you to do যেনেকৈ হিন্দীত কয় দুসৰো के इशारों पे नाचना নেক্সট as clear as mud মানে বোকা সমান পৰিষ্কাৰ চ' ইয়াৰ অপশ্যনছ দিয়া আছে এক্সট্ৰিমলি ডাৰ্টি নে অনেষ্ট এণ্ড লিগেল নে ইম্পচিবল টু আণ্ডাৰষ্টেণ্ড নে কমপ্লিটলি সুটেবল ফৰ ছামৱান চ' as clear as mud মানে বোকাৰ সমান পৰিষ্কাৰনো কি হ'ব অলৰেডি বোকাটোৱে পৰিষ্কাৰ নহয় মানে বোকা লাগি আছে চ' বোকাৰ সমান পৰিষ্কাৰ তাৰ মিনিংটো কি হ'ব তাৰমানে বুজি পোৱাটো মানে ইম্পচিবল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইম্পচিবল টু আণ্ডাৰষ্টেণ্ড এজ ক্লিয়াৰ এজ মাড মানে ইম্পচিবল টু আণ্ডাৰষ্টেণ্ড নেক্সট টু হেভ আ গ্ৰীণ থাম্ব মানে সেউজীয়া বুঢ়া আঙুলি থকা মানে কি মিন কৰে চ' অপশ্যনছ দিয়া আছে টু বি ইনভিয়াছ মানে ঈৰ্ষাপৰায়ণ মানে এনেকৈ ভবা যেন মোৰ সেই বস্তুটো থকা হ'লে বা ময়ো সেই তেনেকুৱা হোৱা হ'লে তেনেকুৱা মানে ঠিক হিংসা কৰা নুবুজায় মানে এনভি কৰা মানে ভাবা যে ইফ আই ৱেৰ ডেট তেনেকুৱা ধৰণৰ অপশ্যন বি দিয়া আছে টু হেভ টেলেণ্ট ইন গাৰ্ডেনিং কৰা টেলেণ্ট থকা নে টু বি এংগ্ৰি নে টু হেভ টেলেণ্ট ইন পেইণ্টিং চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টু হেভ টেলেণ্ট ইন গাৰ্ডেনিং চ' টু হেভ গ্ৰীণ থাম্ব মানে গ্ৰীণ ৱৰ্ডটো আছে ন গ্ৰীণ থাম্ব মানে হৈছে to have talent in gardening. Next, hit the sack মানে sack মানে তো বস্তা so hit the sack মানে বস্তা এটাত মাৰাটো বুজাইছে আৰু তাৰ ইডিয়ামটো হৈছে hit the sack so তাৰ মিনিংটো কি হ'ব ইডিয়ামটোৰ অপশ্যনছ দিয়া আছে লেফ্ট ৱৰ্ক কামটো এৰি দিয়া নে একচেপ্ট ডিফিট নে কিক দ্য চেক নে বস্তাটোক কিক মৰাটো বুজাইছে নে ৱেন টু বেড শুবলৈ যোৱাটো বুজাইছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱেন টু বেড মানে শুবলৈ যোৱাটো বুজাইছে হিট দ্য চেক নেক্সট ইডিয়াম টু বিল্ড কেষ্টলছ ইন দ্য এয়াৰ তাৰমানে কি অপশ্যন দিয়া আছে মেক আনফেইথফুল ফ্ৰেণ্ডছ টক ইৰেছপনচিবলি হেভ আনৰিয়েলিষ্টিক আইডিয়াছ নে to have realistic ideas নে to have unrealistic ideas so to build castles in the air মানে আকাশত চাং পতা অসমীয়াত ক'বলৈ গ'লে তো obviously তাৰ মিনিংটো হৈছে to have unrealistic ideas so ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি to have unrealistic ideas next হৈছে a bone of contention মানে হৈছে বিবাদ চ' বোন মানে আমিতো জানো বোন মানে হাড় চ' বোন অফ কণ্টেনশ্যন মানে যেনেকৈ কুকুৰ দুটাই এডাল হাড়ি দি দিলে এনেকৈ কাজিয়া কৰি নাথাকে জানো সেই হাড়িডালে মূল কাৰণ তেনেকৈ বোন অফ কণ্টেনশ্যন চ' তাৰ মানে হৈছে ইয়াৰ শুদ্ধ উত্তৰটোৱে কৈছোঁ শুদ্ধ উত্তৰটো হৈছে ইয়াৰ মেইন ইছ্যু অফ কোৱাৰেল চ' বিবাদৰ মূল কাৰণটো হৈছে এ বোন অফ কণ্টেনশ্যন নেক্সট হৈছে ইউটোপিয়ান আইডিয়া মানে অপশ্যন দিয়া আছে আনৰিয়েলিষ্টিক আইডিয়া এক্সট্ৰা অৰ্ডিনেৰী আইডিয়া ৰিয়েল আইডিয়া নে আইডিয়েল ফৰ গ্ৰ'থ চ' ইউটোপিয়ান আইডিয়া মানে হ'ব আনৰিয়েলিষ্টিক আইডিয়া মানে হৈছে অবাস্তৱিক যিটো বাস্তৱত কেতিয়াও পৰিণত কৰিব নোৱাৰি চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনৰিয়েলিষ্টিক আইডিয়া Next, the jewel in the crown. So, jewel in the crown or meaning ki hobo? Options dia ase a useless person among useful ones. Ne something that is most valuable, important or admired among others of its kind.
নে লাৰ্জ এণ্ড এমেজিং নে দ্য মষ্ট প্ৰেচিয়াছ ষ্ট'ন ইয়াৰ কোনটো শুদ্ধ হ'ব অপশ্যন বিটো শুদ্ধ হ'ব something that is most valuable important or admired among others of its kind so তাৰমানে এনেকুৱা বস্তু যিটো নিজৰ ধৰণৰ আনৰ মাজত আটাইতকৈ মূল্যৱান বা গুৰুত্বপূৰ্ণ তাৰ মিনিংটো হৈছে the jewel in the crown next wear and tear ৰ মিনিং কি হ'ব অপশ্যনছ দিয়া আছে showing reaction joy and sorrow elusive and unreal নে damage caused due to use ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি damage caused due to use so wear and tear মানে আমি যেটো বস্তু ইউজ কৰোতে যিমানকন ড্যামেজ হল হেতুকে wear and tear বুলি কোৱা হয় যেনেকৈ আমি যদি মোবাইল এটা বিকিবলৈ যাওঁ আমি ইউজ কৰা মোবাইলটো তেতিয়া যিমানটো আমি ইউজ কৰাৰ কাৰণে wear and tear হল যিমানকন ড্যামেজ হল হিমানটো পইচা কাটি লোৱা হয় সো হেতুকে কয় wear and tear next to show the white feather মানে পাখি সো বগা পাখি দেখুৱা মানে কি অপশ্যনছ দিয়া আছে to show signs of cowardliness to give true explanation ne for or against a thing ne to start conversation বাৰ্তালাপ start কৰা কোনটো ইয়াৰ শুদ্ধ মিনিং হ'ব ইয়াৰ শুদ্ধ মিনিংটো হ'ব অপশ্যন এ to show signs of cowardliness বা কাপুৰুষত্ব দেখুৱা to show white feather মানে to show signs of cowardliness next an apple of discord মানে কি options দিয়া আছে a cause of quarrel a fruitful solution on daily earning নে at a short distance ইয়াৰ correct answer to hobo option A a cause of quarrel অলপ আগতে আমি পঢ়িছিলো এটো cause of quarrel to আৰু এটা আমি idiom পঢ়িছিলো কি আছিল bone of contention so bone of contention মানে an apple of discord a cause of quarrel এই তিনটা একেটা মিনিং এ next tall talk মানে কি অপশ্যন সি আছে exaggerate the matter exaggerate মানে অতিৰঞ্জিত কৰা বা বহাই কথা কোৱা যেনেকৈ হিন্দীত কওঁ ফেক না হেম না হয় না অপশ্যন বি দিয়া আছে লাষ্ট ক্ৰিয়েশ্যন নে অপশ্যন সি আনপ্ৰফিটেবল নে অপশ্যন ডি কনচাইজ ভিউ মানে সংক্ষিপ্ত ভিউ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এক্সাজাৰেট দ্য মেটাৰ টল টক মানে এক্সাজাৰেট দ্য মেটাৰ দ্যাট ইজ অতিৰঞ্জিতভাৱে কথা কোৱা next curtain lecture মানে কি অপশ্যন দিয়া আছে by unfair means নে concise view নে a reproof by wife to her husband নে to talk light with contempt ইয়াৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি a reproof by wife to her husband তাৰ মানে কি মানে তিৰস্কাৰ কৰা বা ব্লেম কৰা ওয়াইফে হাজবেণ্ডক যে ব্লেম কৰা হেতু মিন কৰিছে ইয়াত এটো correct answer হ'ব ইয়াৰ a reproof by wife to her husband curtain lecture means a reproof by wife to her husband next add fuel to the fire ইয়াৰ options দিয়া আছে create problem aggravate the problem aggravate মানে বৰ্ধিত কৰা বা বঢ়াই দিয়া নে calm down নে harass মানে হাৰাশাস্তি কৰা সো ইয়াৰ কোনটো হ'ব মিনিং add fuel to the fire মানে aggravate the problem to aru bohai dia next to have too many irons in the fire so to have too many irons in the fire mane ki options dia ase close together ne doing many things at one time ne to consolidate something consolidate mane ekotrito kora ne to bully one mane kabak utpiron dia kuntu hobo ya huddha uttor to hobo option b doing many things at a time bahut gita kam ekelage ekata time ate koratuke koy to have too many irons in the fire next to burn one's boat means so nijor boat khon nije jolwa mane ki mean kore options dia ase point of no return to face final defeat ne to remain unsolved mane omimangkito hoi thoka ne to do something deliberately mane ইচ্ছাকৃতভাৱে কৰা সো ইয়াৰ কোনটো মিনিং হ'ব সো বোট এখনত জাহাজ এখনত যেনিবা এটা পাৰৰ পৰা হিপাৰলে গ'ল তাৰপিছত জ্বলাই দিলে তেতিয়াতো ঘূৰি আহিব নোৱাৰে ন সো তাৰ কাৰেক্ট মিনিংটো হ'ব অপশ্যন এ পইণ্ট অফ নো ৰিটাৰ্ণ নেক্সট bury the hatchet মানে সৰু কুঠাৰ সো bury the hatchetৰ মিনিংটো কি হ'ব অপশ্যনছ দিয়া আছে to cease fighting মানে কাজিয়াখন সমাপ্ত কৰা ne to destroy it ne to remain unconcerned mane osintito hoi thoka ne to do something deliberately here correct meaning to ki hobo
ইয়াৰ কাৰেক্ট মিনিংটো হ'ব অপশ্যন এ টু চিজ ফাইটিং মানে কাজিয়াখন সমাপ্ত কৰা টু বাৰি দ্য হেটচেট নেক্সট টু ড্ৰ দ্য লং বো মানে হৈছে ধেনু চ' তাৰ মিনিংটো কি হ'ব অপশ্যনছ দিয়া আছে টু এক্সাজাৰেট মানে কৈছিলোঁ অলপ আগত মানে বহাই কোৱা বা বহাই কৰা অতিৰঞ্জিত কৰা হা তাৰপিছত টু টাৰ্নিছ ডেষ্ট্ৰয় অলপ একেই মিনিং টু ডেষ্ট্ৰয় নে টু মেক পিচ মানে শান্তিত থকা ঠিক আছে ইয়াৰ মিনিং কি হ'ব অপশ্যন এটো কাৰেক্ট হ'ব টু এক্সাজাৰেট ঠিক আছে চ' আমি ইয়াৰ আগত কি পঢ়িছিলোঁ এক্সাজাৰেটটো আৰু কিহৰ কাৰণে পঢ়িছিলোঁ টল টক টু ড্ৰ দ্য লং বো দুইটাৰে মিনিং কি হ'ল টু এক্সাজাৰেট তাৰপিছত টু বাৰ্ণ এ হোল ইন ওৱানছ পকেট ঠিক আছে নিজৰ পকেটত নিজে এটা ফুটা উলিওৱাটো কি মিনিং কি বুজাব অপশ্যন দিয়া আছে টু গিভ বেড নিউজ টু প্ৰেজ ওৱান চেল্ফ টু মেক পিচ নে টু স্পেণ্ড মানি এক্সেচিভলি অবভিয়াছলি ইয়াৰ মিনিংটো ধৰিবই পাৰি অপশ্যন ডি হ'ব টু স্পেণ্ড মানি এক্সেচিভলি নেক্সট বিটিং এৰাউণ্ড দ্য বুছ মানে কি হ'ব অপশ্যনছ দিয়া আছে এভইডিং দ্য মেইন টপিক নে টু ব্ৰেক দ্য বুছেছ নে টু বিট ছামৱান নে টু ডিছকাছ ছামথিং কোনটো হ'ব ইয়াৰ মিনিং অপশ্যন এ ইজ দ্য কাৰেক্ট এভইডিং দ্য মেইন টপিক নেক্সট স্পিল দ্য বিনছ মানে কি অপশ্যনছ দিয়া আছে টু চপ ভেজিটেবলছ চব্জি কটাটো বুজায় নে টু কিপ দ্য চিক্ৰেট সেইটো বুজায় নে টু ডিছক্ল'জ আ চিক্ৰেটটো কৈ দিয়াটো বুজায় নে টু থ্ৰ' থিংছ বস্তু দলিওৱাটো বুজায় কোনটো বুজায় স্পিল দ্য বিনছ মানে পলিথিন এটা যেনিবা বিনছখিনি লৈ আহোঁতে পৰি গ'ল ইমান প্ৰটেক্ট কৰি পলিথিনটোত লৈ অহাটো একো মিনিঙে নাথাকিলে চ' তাৰমানে কি হ'ল চিক্ৰেট এটা যেনিবা চিক্ৰেট হিচাপে থৈছিলে কিন্তু কোনোবাই চিক্ৰেটটো ডিছক্ল'জ কৰি দিলে তেতিয়া চিক্ৰেটটো থৈটো একো লাভ নহ'ল চ' ইয়াৰ মিনিংটো কি হ'ব টু ডিছক্ল'জ আ চিক্ৰেট স্পিল দ্য বিনছ মানে টু ডিছক্ল'জ আ চিক্ৰেট নেক্সট আ স্নেক ইন দ্য গ্ৰাছৰ মিনিং কি হ'ব অপশ্যনছ দিয়া আছে এন আনফৰচিন ডেঞ্জাৰ আহিবলগীয়া এটা ডেঞ্জাৰ নে এ ট্ৰেচেৰিয়াছ পাৰ্চন মানে কি হ'ব ট্ৰেচেৰিয়াছ মানে এনেকুৱা মানুহ যাক মানে যোন মানে বিশ্বাসযোগ্য নহয় বা কি বুলি ক'ম মানে বিশ্বাসঘাতক কৰে যোনে বিশ্বাসঘাতকতা কৰে তেনেকুৱা মানুহ নে আনএক্সপেক্টেড মিছফৰচুন নে আনছেফ প্লেচ ইয়াৰ কোনটো মিনিং হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ ট্ৰেচেৰিয়াছ পাৰ্চন নেক্সট give a cold soldier meaning to কি হ'ব অপশ্যন দিয়া আছে টু ইনচাল্ট টু ইগনোৰ টু স্কল্ড নে টু এবিউজ মানে অপব্যৱহাৰ কৰা চ' ইয়াৰ মিনিংটো কি হ'ব give a cold shoulder মানে টু ইগনোৰ কৰা কথাটো নেক্সট টু লাভ লষ্টৰ মিনিংটো কি অপশ্যন দিয়া আছে এন ইণ্টেন্স ডিছলাইক খুব বেছিকৈ ডিছলাইক কৰা মানে নে ক্ল'জ ফ্ৰেণ্ডশ্বিপ নে কুল ইনডিফাৰেঞ্চ নে এ লাভ হেট ৰিলেশ্যনশ্বিপ ইয়াৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্টেন্স ডিছলাইক নেক্সট ওৱান্স ইন আ ব্লু মুন মানে কি অপশ্যনছ দিয়া আছে এন ইমেজিনেৰী চিটুৱেশ্যন নে ফিলিং চেড a beautiful sight নে to happen very rarely so once in a blue moon মানে হৈছে এটা বিৰলভাৱে হোৱা ইনসিডেন্ট so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি to happen very rarely next easy come easy go মানে কি easy come easy go options দিয়া আছে if you forcibly tie up a person in a relationship that person will run away মানে forcefully যদি কোনবা মানুহক ৰিলেশনশ্বিপত ৰখা হয় হে মানুহজন গুচি যাব নে অপশ্যন বি দিয়া আছে no matter what one should never lose temper মানে যিমান যি নহলেও মানুহে খং উঠাব নালাগে নে অপশ্যন সি every task is easy for a talented person
নে অপশ্যন ডি something acquired without effort may be lost without regret so যে কিবা এটা বস্তু যদি আমি কষ্ট নকৰাকে বা এফৰ্ট নিদিয়াকে পাই যাওঁ তেতিয়া সেই বস্তুটো হেৰুৱালে আমাৰ অনুশোচনা বা ৰিগ্ৰেট থাকিব নালাগে নে সেইটো বুজাইছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি that is something acquired without effort may be lost without regret বা অনুশোচনা so easy come and easy go meaning to hoise something acquired without effort may be lost without regret then 27 by the seat of one's pants by the seat of one's pants mane ki option dia ase when one is saved in the nick of time mane ekdom muramuri homoyat so ekdom muramuri homoyat kabak bostu etu bujaise ne your future depends on what choices you make now hetu bujaise ne to do it using only one's own experience and judgment mane nijor obhigota aru nijor bisar buddhira kamtu kora bujaise ne nothing worthwhile can be achieved if you sit in one place mane ek jagate jodi bohi thaka hoy ba ek jagate thakile eku worthy bostu achieve koribo nori hetu bujaise so by the seat of one's pants mane hoise option C to correct answer mane to do it using only one's own experience and judgment nijor obhigota aru nijor bisar buddhire kamtu koratuke bujaise by the seat of one's pants next a drop in the bucket mane ki option dia ase so much silence that even a drop can be heard mane imane silence je balting eta pani tupal porile huna poa jay hetu bujaise na a very small amount compared to what is needed mane jimantu dorkar tatke bahut kom amount hetu bujaise ne the final act before the task is done ne a small favor is worth a lot to a person in trouble mane এটা হৰো ফেভাৰো বহুত মূল্যবান যোনজন মানুহ সমস্যাত ভুগি আছে এনে হেতু বুজাইছে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ড্ৰপ ইন দ্য বাকেট মানে হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ আ ভেৰি স্মল এমাউণ্ট কম্পেয়াৰ্ড উইথ হোৱাট ইজ নিডেড নেক্সট অল বাৰ্ক এণ্ড নো বাইট মানে কি হয় option dia ase children should be scolded mane okol gali paribo lage horla select but never beaten mane maribo na lage hetu bujaise ne to be full of big talk but lacking action mane dangor kotha koy kintu kamot nai hetu bujaise ne the person who appears most scary will help you the most mane jun sabotke bhayankor dekhibla hiye sabotke beshi help koribo ne hetu bujaise ne a person who talks a lot but will never harm you bahut beshi kotha koy but tumak harm nokore so kunto mean kore korise yat so all bark and no bite mane option b to correct to be full of big talk but lacking action kothat beshi kintu kamot nai all bark and no bite mane bhuki thoka kukure je ne kamure tenekwa aru last as a jindu idiom hetu hoise a dime a dozen mane ki option dia ase strength is in numbers na people who say bad things have no value na very common and no particular value na you have more if you buy in large numbers you save more if you buy in large numbers here kuntu bujaise so dime a dozen mane hoise very common and no particular value bahut common bostu jar value nai hetuke bujaise a dime a dozen means so আজি কাৰণে এগিটা idioms and phrases আমি ডিসকাস কৰিলো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ